অসমবাসী ৰাইজৰ বাবে ভাল খবৰ কিয়নো প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব এতিয়া এখনকৈ ই ৰিক্সা আঁচনি অভিষেকত অসম চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ ই ৰিক্সা আঁচনিটো আবেদন কৰিব আৰু যদি আপুনি ই ৰিক্সা আঁচনিটো আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব আপুনি নিশ্চয় এইটো ভিডিঅ'ৰ মাধ্যমত চাই থাকক, সবিশেষ জানিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, কেৱল ই ৰিক্সাই নহয়, কেইবাটাও আঁচনি কিন্তু চৰকাৰে ঘোষণা কৰিছে আৰু তাৰে ভিতৰত যদি আপুনি ই ৰিক্সাটো আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ 20% চৰকাৰক দিব লাগিব আৰু বাকী 80% কিন্তু আপুনি বিনামূলীয়াকৈ ৰেহাই লাভ কৰিব। চ' বন্ধু বান্ধৱীসকল, প্ৰথমতে বলক আপোনাৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব আৰু আপুনি ডকুমেণ্টটো কেনেকুৱাকৈ বনাই ল'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে ই ৰিক্সাটো যদি আপুনি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আবেদনকাৰী ভোটাৰ কাৰ্ড অফ পৰিচয় প্ৰমাণ পত্ৰ দিব লাগিব। কেৱল এয়াই নহয়, বছৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ আপোনাৰ কিন্তু প্ৰয়োজন হ'ব। এতিয়া বলক আপুনি ইনকাম চাৰ্টিফিকেটটো কেনেকুৱাকৈ বনাব। যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি বনাব নোৱাৰিব। চ' বন্ধু বান্ধৱীসকল, প্ৰথমতে চাওক, ইয়াতে এটা লিংক দেখা পাইছে, এইখন লিংকত গৈ কিন্তু আপোনাৰ নামত নতুনকৈ এখন ই ৰিক্সাৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে কিন্তু অনলাইনৰ মাধ্যমত আপোনালোকৰ আবেদন কৰিব লাগিব। চাওক, ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে amdb.assam.gov.in এইখন লিংক। এইখন লিংকত গৈ আপুনি কিন্তু এইখন 4টা আঁচনি আবেদন কৰিব পাৰিব। ই ৰিক্সা আঁচনি, চিলাই মেচিন আঁচনি, ফেশ্বন ডিজাইনাৰ মেচিনৰ লগতে আপুনি অট'মেটিক পেপাৰ প্লেট মেকিং মেচিনো আবেদন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, এইখন 4টা আঁচনি আবেদন কৰিবলৈ হ'লে আপোনাৰ বিশেষকৈ এখন নথিৰ প্ৰয়োজন হ'ব। চ' এইখন নথি আপুনি কেনেকুৱাকৈ বনাব এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিওঁ। আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি চাৰ্চ কৰি দিব সেৱা সেতু এইখিনি লিখি যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে সেৱা সেতুৰ যিটো লিংকটো খোল খাই যাব, sewasetu.assam.gov.in আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাব। এতিয়া তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে চাৰ্চ বাৰ দেখা পাইছে, আপুনি জাষ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে এটা অপশ্যন দেখা পাইছে INCOME ইনকাম চাৰ্টিফিকেট, আপুনি এনেকুৱাকৈ লিখি দিব। চাওক ইছ্যু অফ ইনকাম চাৰ্টিফিকেট এনেকুৱাকৈ লিখি ওপৰত চাওক ইয়াতে চাৰ্চ বাৰ এটা অপশ্যন দেখা পাইছে, চাৰ্চ বাৰত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰিব। এতিয়া চাওক দুটা অপশ্যন আপুনি ইয়াতে দেখা পাইছে। চাওক দুটাৰ ভিতৰত তলত যিটো হৈছে আপোনাৰ এইখন হ'ল কাৰ্বি আংলঙৰ আৰু বাকী ওপৰত যিটো দেখা পাইছে এপ্লাই, আপুনি এপ্লাইত ক্লিক কৰিব। যেতিয়া আপুনি এপ্লাইত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে সম্পূৰ্ণখিনি ডকুমেণ্ট, ইয়াতে কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব সম্পূৰ্ণখিনি আপোনাৰ ইয়াতে দিয়া আছে। এতিয়া ওপৰত চাওক এটা অপশ্যন দেখা পাইছে এপ্লাই নাও বুলি, আপুনি এপ্লাই নাওত ক্লিক কৰিব। যেতিয়া আপুনি এপ্লাই নাওত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ ওচৰত ফৰ্মটো খোল খাব। যদি আপুনি ইনকাম চাৰ্টিফিকেটটো বনাবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপুনি 7 দিনৰ ভিতৰত ইনকাম চাৰ্টিফিকেটটো লাভ কৰিব আৰু কিন্তু ই ৰিক্সাৰ বাবে আবেদন প্ৰক্ৰিয়া আছিলে লাষ্ট ডেটটো হৈছে 17 তাৰিখ। আপোনালোকৰ সকলোৰে 17 তাৰিখৰ আগতে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ সময়ত আপোনালোকে নিশ্চয় চাইছে ইনকাম চাৰ্টিফিকেটটো অথবা আয়ৰ প্ৰমাণ পত্ৰটো আপোনাৰ কিন্তু প্ৰয়োজন হ'ব। চাওক, এইখন আবেদন কৰিবলৈ হ'লে আপোনাৰ 30 টকা এটা পেমেণ্ট কৰিব লাগিব, যিটো UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো এটাৰ মাধ্যমত আপুনি পেমেণ্টটো কৰিব পাৰিব। এতিয়া বলক আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে আপোনাৰ কি কি ডকুমেণ্ট লাগিব সেয়া প্ৰথমতে ইয়াতে সম্পূৰ্ণকৈ চাই লওক। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে, চাওক এপ্লিকেণ্ট নেম, যোনজন ব্যক্তিৰ নামত ই ৰিক্সাটো ল'ব সেইজন ব্যক্তিৰ নেমটো ইয়াতে বহাই দিব। তাৰপিছত ইয়াৰ পৰা আপুনি জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ফাদাৰ নাম, ইয়াতে ফাদাৰ নেমটো বহাই দিব। তাৰপিছত দেখা পাব ইয়াতে আপুনি ইমেইল, ইয়াতে আপোনাৰ ইমেইল আইডিটো বহাই দিব। ইয়াতে পান নাম্বাৰটো বহাই দিব। এই দুটা কিন্তু অপশ্যনেল, আপুনি দিবও পাৰে চ' নিদিবও পাৰে। ইয়াতে দেখা পাইছে যিটো ষ্টাৰ মাৰ্ক এটা ৰেড কালাৰৰ দেখা পাইছে, যদি ওপৰত কোনোবা ইয়াতে ষ্টাৰ মাৰ্ক নাই, ইয়াতেও কিন্তু ষ্টাৰ মাৰ্ক নাই। যদি আপুনি ভাবিছে ষ্টাৰ মাৰ্কটো আপুনি ফিল আপ কৰিব তেনে ক্ষেত্ৰত কিন্তু এখন বাধ্যতামূলক ফিল আপ কৰিব লাগিব আৰু বাকী যিবিলাকত ষ্টাৰ মাৰ্ক নাই সেইবিলাক আপুনি ফিল নকৰিলেও হ'ব। ইয়াতে চাওক আপুনি ৰিলেশ্যনশ্বিপ, ইয়াতে সম্পৰ্কটো চিলেক্ট কৰিব লাগিব। চাওক তাৰ লগত আপোনাৰ কি সম্পৰ্ক আছে, ইয়াতে কিন্তু সম্পৰ্ক দিয়া আছে চন অফ, ডটাৰ অফ, ৱাইফ অফ, হাজবেণ্ড অফ, যিটো হয় সেইটো আপুনি দি দিব। দি দিয়াৰ পিছত তলত চাওক ইয়াতে ৰিলেটিভ নেম, আপুনি সেইজন ব্যক্তিৰ নেমটো বহাই দিব লাগিব অথবা আত্মীয়ৰ নামটো বহাই দিব লাগিব। তাৰপিছত চাওক ইয়াতে চ'ৰ্চ অফ ইনকাম, আপোনাৰ উপাৰ্জনৰ উৎস কিমান, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। চাওক ইয়াতে সম্পৰ্ক দিয়া আছে লেবাৰ, বিজনেছ, ছাৰ্ভিচ, পেঞ্চন,
আপুনি পেঞ্চন পায় নেকি যদি আপুনি পেঞ্চন পায় তেনেক্ষেত্ৰত আপুনি পেঞ্চন দিব আৰু যদি আপুনি কিবা কাম কৰে সাৰ্ভিসেছ হয় তেনেক্ষেত্ৰত আপুনি সাৰ্ভিসটো সিলেক্ট কৰি ল'ব আৰু যদি আপুনি ব্যৱসায় কৰে তেনেক্ষেত্ৰত বিজনেছ দি দিব আৰু যদি আপুনি শ্ৰমিক তেনেক্ষেত্ৰত লেবাৰটো সিলেক্ট কৰি ল'ব লৈ লোৱাৰ পিছত তলত স্ক্ৰল কৰি দেখাব ইয়াতে অক্কুপেশ্যন জীৱিকা আপুনি কি কাম কৰে সেয়েহে আপোনাৰ ইয়াতে উল্লেখ কৰিছে যদি ইয়াতে আপোনালোকৰ বহাই দিব লাগিব তাৰপিছত দেখাব টোটাল এনুৱেল ইনকাম আপুনি বছৰি কিমান টকাকৈ লাভ কৰে যদি আপুনি বছৰি 4 লাখ টকাৰ ওপৰত অথবা 3 লাখ টকাৰ ওপৰত লাভ কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব আপোনালোকে নিশ্চয় চাইছে যদি আপুনি 3 লাখ টকাৰ তলত হয় আপোনালোকৰ এনুৱেল ইনকাম তেনে ক্ষেত্ৰত কিন্তু আপুনি ই ৰিক্সা আঁচনিটো আবেদন কৰিব পাৰিব তাৰপিছত চাওক ইয়াতে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 আপোনাৰ গোটেই এড্ৰেছখিনি বহাই দিব লাগিব তাৰপিছত দেখাব ইয়াতে ষ্টেট অলৰেডি আসাম সিলেক্ট কৰা আছে তাৰপিছত দেখাব ইয়াতে ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপোনাৰ যিখন ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈ ল'ব লাগিব লৈ লোৱাৰ পিছত তলত চাওক ইয়াতে বহুকেইটা ডিস্ট্ৰিক্ট দি আছে আপোনাৰ যিটো হয় আপুনি সিলেক্ট কৰি লৈ ল'ব তাৰপিছত দেখাব ইয়াতে সাব ডিভিজন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত দেখাব ইয়াতে সাৰ্কেল অফিচ অথবা চক্ৰ ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তাৰপিছত দেখাব ইয়াতে আপোনালোকৰ মৌজাটো সিলেক্ট কৰিব তাৰপিছত ইয়াতে আপোনাৰ ভিলেজ বা গাঁও তাৰপিছত ইয়াতে পুলিচ ষ্টেচন আপোনাৰ পোষ্ট অফিচৰ নেমটো ইয়াতে বহাই দিব তাৰপিছত ইয়াতে পিন কোডটো অথবা পোষ্টেল কোডটো আপুনি বহাই দিব বহাই দিয়াৰ পিছত তলত চাওক ইয়াতে 7 নেক্সটত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ কেইবাটাও নথি প্ৰয়োজন হ'ব কি নথি লাগিব এতিয়া বলক আপোনাক সম্পূৰ্ণকৈ দেখাই দিওঁ সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ তিনিখন নথি প্ৰয়োজন হ'ব এখন হ'ল আপোনালোকৰ ৰেচন কাৰ্ড আৰু তাৰ লগতে আপোনাৰ ভোটাৰ কাৰ্ডটো লাগিব আৰু 3 নম্বৰত লাগিব আপোনাৰ যিখন খাজনাৰ ৰচিদটো প্ৰয়োজন হ'ব আৰু যদি আপোনাৰ খাজনাৰ ৰচিদ নাথাকে আপোনাৰ নামত মাটি নাথাকে তেনে ক্ষেত্ৰত আপুনি কোৰ্টৰ পৰা এখন কোর্ট এফিডেভিট আনিব লাগিব আৰু সেইখন তিনিটা নথিৰ সহায়ত কিন্তু আপুনি লাভ কৰিব পাৰিব ইনকাম সাৰ্টিফিকেট আপুনি ইনকাম সাৰ্টিফিকেটটো কেনেকৈ আবেদন কৰিব নিশ্চয় আপোনালোক সম্পূৰ্ণকৈ জানিলে যেতিয়া আপুনি 7 নেক্সটত ক্লিক কৰিব আপোনাৰ ডকুমেণ্ট আপলোড কৰিলে কিন্তু 7 দিনৰ ভিতৰত আপুনি ইনকাম সাৰ্টিফিকেট পাই যাব নিশ্চয় ইয়াতে চাইছে 7 ডেজ অফ এপ্লিকেশন আপুনি যদি 7 দিনৰ ভিতৰত প্ৰমাণপত্ৰখন পাব খোজে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আজি আবেদন কৰক সো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় চাইছে আপুনি কেনেকৈ ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব লগতে আপোনাৰ কি ডকুমেণ্ট লাগিব এইকেইটা ডকুমেণ্টৰ সহায়ত কিন্তু অতি শীঘ্ৰেই আপুনি আবেদন কৰি লৈ ল'ব পাৰিব এতিয়া বৰক নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কেনেকৈ ই ৰিক্সা আঁচনি আবেদন কৰিব লগতে চিলাই মেচিন আবেদন কৰিব ফেশ্বন ডিজাইনাৰ মেচিনটো আবেদন কৰিব লগতে যিখন আপোনালোকৰ অটোমেটিক টেইলৰ মেচিন সেইখন কেনেকৈ আবেদন কৰিব সো বন্ধু-বান্ধৱীসকল 4টা আঁচনি কিন্তু চৰকাৰে ঘোষণা কৰিছে এতিয়া আপুনি কোনটো ভিডিঅ'ৰ প্ৰথমটো ভিডিঅ' পাব খুঁজে কোনটো আঁচনিৰ বাবে আপুনি ই ৰিক্সাটো আসলতে প্ৰথমতে আবেদন পাব খুঁজে নে কোনটো পাব খুঁজে আপোনালোকে নিশ্চয় কমেণ্টত জনাব নিশ্চয় আপোনাৰ বাবে প্ৰথমটো ভিডিঅ' ই ৰিক্সা ভিডিঅ' বনাম সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'